সাহস আছে, বহুত সাহস আছে। এই সাহসে সকলোকে আগুৱাই নিব। আৰু এটাই আমি অসম বোৱাৰী হিচাপে আমি শলাগ লৈছোঁ। আজিও জুবিনক জীয়াই ৰাখিছে। আমাৰ জুবিন বাবা এতিয়াও আমাৰ সকলোৰে হৃদয়ত আছে। সকলোকে মানে সাহস দি তেওঁ সদায় মানে তেওঁ নিজৰ পিতৃয়ে হওক, নিজৰ ননদে হওক, সকলোকে সাহস দি তেওঁ আমাৰ অসম বোৱাৰীক একদম সুন্দৰভাৱে তেওঁ আগুৱাই নিয়ক। এই আমাৰ কামনা। তেওঁকো আমি সদায় সুস্বাস্থ্য কামনা কৰোঁ, সুদীৰ্ঘ কামনা কৰোঁ। তেওঁক আমি ৰাখি যাওঁ। জুবিন বাবা এতিয়াও চবৰে হৃদয়ত আছে। আমাৰ অসম বোৱাৰীয়ে মানে হেৰাই যাবলৈ দিয়া নাই। হিৰ হেন্দুখন তেওঁ যি নেকি ৰাখিছে, তেওঁ অসম একদম ইমান মানে শক্তিশালী বোৱাৰী ক'ব লাগিব। এনেকুৱা এজনী বোৱাৰী মানে পাবলৈ চিন্তা কৰিবলৈ একদম আমাৰ অসমত যে এনেকুৱা এজনী বোৱাৰী ওলাইছে, আমি বহুত বহুত ধন্যবাদ। আমি শত আশীৰ্বাদ কৰিছোঁ। এওঁ সদায় এনেকৈ সুস্বাস্থ্য হৈ যেন আমাৰ জুবিন বাবাক জীয়াই ৰাখিব। জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা, জয় গৰিমা বৌ, জয় কাৰণ জুবিন দা আমাক কৈছিলে যে আইতা আপোনাৰ ল'ৰা মৰিছে, স্বামী মৰিছে, কিন্তু আজিৰ পৰা মই আপোনাৰ ল'ৰা কিন্তু এই কথা পাৰিব নোৱাৰো। এনেকুৱা ল'ৰা এজন অসমবাসী ৰাইজে জন্ম দিব নোৱাৰে জানো। তোমাক আশীৰ্বাদ কৰিছোঁ।